বান সাহায্য সংগ্ৰহত চৰকাৰী বাধাক লৈ সৰব লুৰিণজ্যোতি মুখ্যমন্ত্ৰীয়ে বাধা দিয়াৰ কোনো নৈতিক অধিকাৰ নাই ৰাইজে সময়মতে সাহায্য নিদিলে বানৰ সময়ত দুৰ্ভিক্ষ হ'লহেঁতেন শিল্পী মেঘৰঞ্জনী মেধিক লৈ কৰা মন্তব্যকো বিৰোধিতা কৰিছে নেতাগৰাকীয়ে বিদেশত এনেদৰে পুঁজি সংগ্ৰহ কৰা হয় বুলি ক'লে লুৰিণজ্যোতিয়ে ধাৰত পুত গৈ থকা এখন চৰকাৰী শিল্পীক সমালোচনা কৰাটো অনুচিত বুলি ক'লে লুৰিণজ্যোতিক গৈ মুখ্যমন্ত্ৰীয়ে বানপানীৰ সাহায্য তোলাৰ ক্ষেত্ৰত যিবোৰ স্বেচ্ছাসেৱী অনুষ্ঠান আছে তেওঁলোকক বাধা দিছে বাৰণ কৰিছে বাধা দিয়াৰ কোনো নৈতিক অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই মুখ্যমন্ত্ৰীয়ে নিজৰ যিটো CM ৰিলিফ ফাণ্ড তাতোতো চান্দাই তুলিছে যিমান বেপাৰী আছে বেপাৰীবোৰক দমচম দি পইচা লৈছে বিভিন্ন মানুহৰ পৰা লৈছে তেওঁলোকক ফোন কৰি দিয়ে কাৰণ দিবই লাগিব ব্যৱসায়ীসকলে কাৰণ ঠিকা ঠুকলি ব্যৱসায় বাণিজ্য GST ঝেমেলা IT এইবোৰ সব ঝেমেলা দি দিয়ে গতিকে তেওঁলোকে পইচা দিছে তেওঁ নিজে চান্দা তুলি CM ৰিলিফ ফাণ্ড চলাইছে 1.5 লাখ কোটি টকা ঋণৰ বোজা লৈ লোন লৈ অসম চলাই আছে আৰু সেই ঋণৰ বোজা আমাৰ গাঁৱৰ মানুহক দিছে লাইটৰ বিল বঢ়াইছে মাটিৰ খাজানা বঢ়াইছে বস্তু বাহনিৰ দাম বঢ়াইছে আৰু ৰাইজে দান বৰঙণি তুলি সহায় কৰিব খুজিছে তেওঁ বাধা দিব খুজিছে এইটো কোনো কাৰণতে গ্ৰহণীয় নহয় আমি কোনো কাৰণতে কেতিয়াও গ্ৰহণ নকৰোঁ আৰু যিসকল স্বেচ্ছাসেৱী অনুষ্ঠান আছে তেওঁলোককো মুখ্যমন্ত্ৰীয়ে কথা নেমানিবলৈ আহ্বান জনাইছোঁ সময়ত উপযুক্ত সময়ত যদি ৰাইজে সহায় নকৰিলে হ'লে ৰাইজে খোৱা বোৱা সামগ্ৰী আন সামগ্ৰী নিদিলে হ'লে মানুহ দুৰ্ভিক্ষত মৰিলে গতিকে মুখ্যমন্ত্ৰী এইটো কথা জনা দৰকাৰ আপুনি মানে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে নিজৰ মুখলজ্জা ঢাকিবৰ কাৰণে নিজৰ অসমৰ্থতা প্ৰকট হ'ব বুলি ভাবি এই জনস্বাৰ্থৰ যিটো সেৱা ৰাইজৰ যিটো সেৱা স্বেচ্ছাসেৱী অনুষ্ঠান দল সংগঠন মানৱ হিতৈষী মানুহৰ যিটো সেৱা এইটো জোৰ কৰি ভয় ভাবুকি খুৱাই বন্ধ কৰিব নোৱাৰিব আৰু বেলেগৰ প্ৰতি যিটো বেয়া মন্তব্য আগবঢ়াইছে এতিয়া মেঘৰঞ্জনী মেধিৰ কথা যি ধৰণে মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে এইটো উচিত নহয় নিজে ঋণ লৈ চলি থকা ধাৰগ্ৰস্ত এখন চৰকাৰৰ মুখ্যমন্ত্ৰী তুমি আৰু তুমি মেঘৰঞ্জনী মেধিক কোৱাৰ কি নৈতিক অধিকাৰ আছে আৰু এই ধৰণৰ কাম কাজবোৰ বিদেশত চলি থাকে কনচাৰ্ট হয় পইচা আহে সাহায্য আগবঢ়ায় গতিকে তেওঁ এইটো কথা কাম কৰিছে নিজে ভিক্ষাৰী নিচিনাকে চৰকাৰ চলাই আছে বেলেগৰ ওপৰত ভিক্ষাৰ পাত্ৰ দান আগবঢ়ায় আৰু বেলেগক তেওঁ এনেকুৱা ধৰণৰ কটু কথা বক্তব্য আগবঢ়াইছে এইটো নিন্দনীয় কথা এনেকুৱা ধৰণৰ স্ববিৰোধী মন্তব্য আসাম টক্স আপোচবিহীন অসম কণ্ঠ